আপোনালোকে জানে গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আমি এই মুহূৰ্তত আহি পৰিছো বিশেষকৈ এনপিএছৰ বিপক্ষে আৰু পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ হকে যি সংগ্ৰামখন আমি চলাই আহিছিলো এক নিৰ্ণায়ক ভূমিকা আহি পৰিছে আমি সকলোৱে জানো যে যোৱা আগষ্ট মাহত ভাৰত চৰকাৰে ইউপিএছ আঁচনি ঘোষণা কৰিছে আৰু এই ইউপিএছ আঁচনিৰ পিছত আমাৰ বহুতৰে মনত এনেকুৱা এটা ইতিবাচক অৰ্থাৎ মানে পজিটিভ সেন্স দেখা পাইছো তেওঁলোকে মনতে ভাবি লৈছে যে ইউপিএছ ব্যৱস্থাটো দি সাগে আমাৰ যি এই বাৰ্ধক্য জীৱনৰ সুৰক্ষাৰ হকে যেটো আমি লাগি আছো তাতে যেনে হিমানতে আমাৰ সন্তুষ্ট হম সাগে এনেকুৱা এটা ব্যৱস্থা তেওঁলোকে আনি দিয়া বুলি আমি ধৰি লৈছো কিন্তু তাৰে ভিতৰত এটা কথা ক'ব লাগিব আপোনালোকে সাগে শুনিছে তথাপি মই ক'ব বিচাৰিছো যে ইউপিএছ টো কৰ্মচাৰী সকলৰ হকে কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা যেন লগা নাই ইউপিএছ টো আনিছে কৰ্পোৰেট সেক্টৰক অধিক মুনাফা আদায়ৰ কাৰণে আপোনালোকে দেখিছে যে চৰকাৰে 14% হলনি 18% কন্ট্ৰিবিউশন তেওঁলোকে দিয়াৰ কথা চিন্তা কৰিছে অৰ্থাৎ 18% দি উঠি কৰ্পোৰেট সেক্টৰক অধিক ধন আহৰণৰ সুযোগ দিয়া যেন লাগিছে তাৰ বিনিময়ত কি হ'ব যে আমাক কেইটামান সুবিধা তেওঁলোকে দেখুৱাইছে যদিও ইউপিএছৰ গোটেইখিনি আমাৰ এই মুহূৰ্তত হাতত পৰা নাই কিন্তু যেটো বেটুপাত তেওঁলোকে প্ৰকাশ কৰিছিল তাতে কৈছে যে 10 বছৰ চাকৰি কৰিলে মিনিমাম 10,000 পাব 25 বছৰ চাকৰি কৰিলে লাষ্ট 12 মান্থছৰ 50% মানে পেনশন পাব এনেকুৱা ধৰণৰ কেইটামান কথা কৈছে তাতে মূলত তিনটা বিষয়ত আমাৰ ঘোৰ আপত্তি এক নম্বৰ কথা যে যেহেতু পেনশন এটা সেৱা এই সেৱাটো কোনো ষ্টক মাৰ্কেটৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে যেনেকৈ ইউপিএছত হোৱা নাছিল দ্বিতীয় কথা আমাৰ পৰা যিখিনি ইতিমধ্যে ডিডাকশন হৈ আছে 10% কৈ সেইখিনি পইচা দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বিভিন্ন সা সুবিধাৰ কথা আছে কিন্তু সেইখিনি যদি গুৰুত্বও নিদিও এই দুটা গুৰুত্বপূৰ্ণ বিষয় আছে যে চৰকাৰে ইউপিএছতে হওক বা আন ব্যৱস্থাতে হওক আমাৰ অবসৰী জীৱনৰ সুৰক্ষাৰ যেটো কবচ যেটো মাহিলী পেনশন এই ব্যৱস্থাটো চৰকাৰে দিবনে নিদিয়ে যদিহে নিদিয়ে ইউপিএছটো যদি এনপিএছৰ নিচিনা এনএছডিএল নাই বা আন কোনোবা কোম্পানীৰ হাতত গটাই দিয়া হয় কথাটো কি হ'ব যে যেদিনা মাৰ্কেট ক্ৰেশ পৰিব সেইদিনা যেটো চৰকাৰে কৈছে যে মিনিমাম 50% পাব 40% পাব বা 10,000 পাব বা দিয়ে পাব নাই হেতু কিন্তু এটা ডাঙৰ সমস্যা হৈ থাকিব দ্বিতীয় কথা আমাৰ পৰা 10% কৈ চৰকাৰে কাটি আছে প্ৰত্যেক মাহে সেইখিনি যদি ঘূৰাই নিদিয়ে দেখা দেখিকে এজন ইউপিএছত থকা ব্যক্তি আৰু এজন ইউপিএছত থকা ব্যক্তিৰ মাজত 10% স্যালাৰি দৰমহা একে কামৰ বাবে গতে এই দুটা ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ আৰু ভিতৰত যিখিনি আছে এই মুহূৰ্তলৈকে আমাৰ প্ৰকাশ হোৱা নাই যেতিয়া আমি ক'ব খোজা নাই আন এটা বিষয় বস্তু হৈছে যে ইউপিএছ যদি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে কাৰ্যক্ষেত্ৰ ৰূপায়িত কৰে অসম চৰকাৰে মানিবনে নামানে আপোনালোকে দেখিছে যে 2017 চনতে এনপিএছৰ ব্যৱস্থাত থকা কৰ্মচাৰীসকলৰ বাবে ডিচিআৰজি ফেমিলি পেনশন এনেকুৱা বস্তুবিলাক কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল আৰু তেওঁলোকে কাৰ্যকৰী কৰিছিল কিন্তু হেতুৰ কাৰণে 2021 লৈকে আপোনালোকে আমি লগ হৈ আন্দোলন কৰিব লগা আছিল 2021 ৰ 1 ফেব্ৰুৱাৰীৰ দিনাহে ডিচিআৰজিটো ডিক্লেয়াৰ হৈছে গতিকে এই সুদীৰ্ঘ সময়ছোৱাত কিন্তু আমি কষ্ট কৰিব লগা হৈছে ঠিক তেনেকৈ যোৱা 2 বছৰ আগতে এখন কেন্দ্ৰীয় চৰকাৰে ওএম বাহিৰ কৰিছিল তাৰ কথা আছিল যে 2003 ৰ আগতে যিসকলৰ ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ হৈছিল কিন্তু 2004 ৰ পিছত তেওঁলোকে জয়েন কৰিছিল চাকৰিত তেওঁলোকক ইউপিএছ লৈকে লিয়া হ'ব সেই ক্ষেত্ৰত আমি ভাবিছিলো যে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব যেটো ব্যৱস্থাতে এই ওএমখন ইমপ্লিমেন্ট কৰে কিন্তু কাৰ্যত আজিলৈকে এই ক্ষেত্ৰত অসম চৰকাৰৰ সহাৰি দেখা নগল কাৰণ এটাই যে 2013 চনৰ 2005 ৰ পৰা 2013 চনলৈকে যিবিলাক প্ৰভিন্সিয়েলাইজ হল বা তাৰ পিছতো প্ৰভিন্সিয়েলাইজ স্কুল কলেজ বিদ্যালয়সমূহৰ শিক্ষক বা কৰ্মচাৰীসকল প্ৰভিন্সিয়েলাইজ হৈ তেওঁলোকৰ এটা প্ৰায় 1 লাখ মান শিক্ষক কৰ্মচাৰী হয়তো সেই ব্যৱস্থাৰ মাজত আওতাত আহিব গতিকে
এটা জল পট যে এই আঁচনি যিবিলাক এই মুহূৰ্তত ঘোষণা কৰি আছে নহয় তাতে উদ্দেশ্য আপোনাৰ মোৰ বা কৰ্মচাৰীসকলৰ অৱসৰী সুৰক্ষাৰ বিষয় তেওঁলোকে গুৰুত্ব দিয়া নাই এইটো এটা ডাঙৰ কথা হ'ব লাগে হ'ব নালাগে সেইটো সিদ্ধান্ত তেওঁলোকে চৰকাৰে কৰিব লাগিব বোলে কৰ্মচাৰীসকল সুৰক্ষিত হ'ব লাগে সেইটো কৰক আৰু কৰ্মচাৰীসকল সুৰক্ষিত নহলেও কথা নাই তেতিয়াহলে আন এটা ব্যৱস্থা গতিকে এই কাৰণে আমি এনপিএছ বা ইউপিএছ দুটাৰ ক্ষেত্ৰতে আমি অগ্ৰাহ্য কৰিছো দুটা ক্ষেত্ৰতে আমাৰ এটাই বক্তব্য যে আমাক ইউপিএছই লাগিব সকলোকে পুৰণি পেঞ্চনৰ যেনেকুৱা সিস্টেম আছিল নহয় সেই সিস্টেমৰ যোগেদি সুৰক্ষা প্ৰদান কৰিব লাগিব যোৱা 14 তাৰিখে আমি বিভিন্ন কৰ্মচাৰী সন্থাসংঘক আহ্বান জনাইছিলো এটা আলোচনাৰ কাৰণে এই কাৰণে যে এই যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত অলপ স্থবিৰ হোৱাৰ নিচিনা হৈছিল বহুতে ভাবে আমাৰ সদস্যসকলেও ভাবি আছে যে আমি স্থবিৰ হৈ আছিলো কিন্তু স্থবিৰ হৈ থকা নাছিলো আমি দুটা ক্ষেত্ৰত এটা কথা আছিল যে ইউপিএছ এৰ ক্ষেত্ৰত ডিটেইল যদি ইনফৰমেশন আহে তেতিয়া হলে আমি তাক বিশ্লেষণ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমাৰ এটা সময়ৰ প্ৰয়োজন আছিল আমি ভাবিছিলো যে আগষ্টৰ পৰা এই সময়ছোৱাত ইউপিএছ এৰ যিখিনি প্ৰয়োজনীয় খবৰ এইখিনি খবৰ যাতে আহে দ্বিতীয় কথা আছিল যে যোৱা সময়ছোৱাত বিভিন্ন কৰ্মচাৰী সন্থাসংঘই তেওঁলোকে প্ৰকাশ্যে ঘোষণা কৰিছিল ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে এনপিএছ এৰ বিষয়ত তেওঁলোকে উদ্যোগ লব তেওঁলোকে নিজাকৈ উদ্যোগ লব বা তেওঁলোকে লিড লব এই ব্যৱস্থা মানে এই সংগ্ৰামখনত অধিক ত্বৰান্বিত কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন কাৰ্যপন্থা লব কিন্তু এই যোৱা সময়ছোৱাত আমি দেখিলো যে কাৰ্যত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা আৰু তেওঁলোকৰ আৰু আমাৰ এই সংস্থাটোৰ লগত যিমান বিলাক লগ হৈ আছে সংস্থা যিমান বিলাক আমাক সকলো সময়তে সহাৰি দি আছে তেওঁলোকক বাহিৰে এই মুহূৰ্তত আন সংস্থা সংঘবিলাকে এনপিএছ বিষয়টো এতিয়াও যে ভয়ানক ব্যৱস্থা এটা এই ব্যৱস্থাটো হয়তো উপলব্ধি কৰা নাই নহলে ইমান দিনলৈকে তেওঁলোকে দুৰ্ঘৰ আন্দোলন এটাৰ ক্ষেত্ৰত হয়তো আগুৱাই আহিলেহেঁতেন যিয়ে নহওক আপোনালোকে সংগ্ৰাম আৰম্ভ কৰিছে আপোনালোকে সংগ্ৰাম কৰিব লাগিব আপোনালোকে এই সংগ্ৰামখন শেষ কৰিব লাগিব কাৰণ এটো হৈছে যে সকলোৰে বাৰ্ধক্যৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে চলাৰ কাৰণে আমাৰ কৰ্মচাৰী সমাজে উলাই আহিবই লাগিব এই মুহূৰ্তত অসমত প্ৰায় 4 লাখৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মিলি 4 লাখৰ ওপৰত এনপিএছ কৰ্মচাৰী আছে এনপিএছ কৰ্মচাৰী শিক্ষকসকলে যদি ইচ্ছা কৰে নহয় গোটেই ব্যৱস্থাটোকে তছনছ কৰিব পাৰে গোটেই ব্যৱস্থাটোকে খলাই দিব পাৰে গোটেই অসুবিধাবিলাক নোহোৱা কৰিব পাৰে কিন্তু কেৱল এটা আমাৰ মাজত ব্যৱধান থকাৰ বাবে আমি এই ব্যৱস্থাটো এতিয়ালৈকে সলনি কৰিব পৰা সক্ষম হোৱা নাই হেতু আমাৰ সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই হওক আন সংস্থাৰে হয় নেতৃত্বৰ দুৰ্বলতা মই এটো স্বীকাৰ কৰিছো আমি কিয় এই 4 লাখ বা 5 লাখ বা 10 লাখ এমপ্লয়ি আমি এক কৰিব পৰা নাই এনেকুৱা এটা ডাঙৰ সমস্যাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা সদায়ে চলি আছে আগতেও চলি আছিল এতিয়াও চলি আছে যোৱা 14 তাৰিখে আমি বিভিন্ন সংস্থাসমূহক আহ্বান জনাইছিলো তাৰে বহুত কেইটা সংস্থাই লিখিতভাৱে জনাইছে আৰু বহু কেইটা সংস্থাই তেওঁলোকে বিষয়ববীয়া উপস্থিত হৈ এই আমাৰ আলোচনাত অংশগ্ৰহণ কৰিছে আমাক এই ক্ষেত্ৰত প্ৰকাশ্যে সমৰ্থন আগবঢ়াইছে